মানুহে মানুহৰ বাবে যদিহে অকণলে ভাবে। চহৰীয়া গাঁৱত এজনী মহিলাৰ মৰণকাতৰ চিৎকাৰ। চহৰীয়া গাঁৱত এজনী মহিলাৰ বিচনাত মৃত্যুৰ সৈতে ছটফটাই আছে। কান্দি কান্দি ৰাইজৰ ওচৰত ভিক্ষা মাগিলে মহিলাগৰাকীৰ স্বামীয়ে। মহিলাজনী মৈৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত চহৰীয়া গাঁৱৰ কালিমুদ্দিনৰ পত্নী। পেটৰ এক জটিল বেমাৰত বহুদিন ধৰি ভুগি আছে মহিলাগৰাকী। মহিলাগৰাকীৰ স্বামীয়ে নিজৰ সম্পত্তি বুলিবলৈ যিখিনি আছিল সৰ্বস্ব উজাৰি চিকিৎসা কৰিলে যদিও বেমাৰৰ পৰা পৰিত্ৰাণ নাপালে মহিলাগৰাকীয়ে। এতিয়া অৰ্থৰ অভাৱত আৰু চিকিৎসা কৰিব নোৱাৰি উপায়হীন হৈ ৰাইজৰ ওচৰত হাত পাতিবলৈ বাধ্য হৈছে। আপোনাৰ 5 টকা 10 টকাই হয়তো নতুন জীৱন পাব পাৰে চহৰীয়া গাঁৱৰ এই মহিলাগৰাকীয়ে। এই অসহায় পৰিয়ালটোৰ এতিয়া দৰকাৰ হৈছে আপোনাৰ সহায়ৰ। সেয়েহে 6382603438 ফোনপে নাম্বাৰত আপোনাৰ সহায় আগবঢ়াব পাৰে। আমার চাচা বা ভাই শুভশ্রী বা যুবক ভাই বন্ধুরা আমি বহুত একটা দুঃখিত হয়েছি। একটা রুগীর প্রতি বহুত কিছু সেগুলো আমার গেছে। আমি রুগীটা ভালোভাবে ভাইতেছি না। তো সবই আমার বন্ধু সন্ধু আসুন বা ভাই বন্ধুরাও আসুন, সবাই আমার চিনাকি আমার চিনুন। আমি এর দেখু যাও আমার কিবা একটা দিয়া যা পারুন আমার কিবা একটা নম্বর আছে, নম্বরটা দিয়া সহায় করুন। মানে আমি বহুত কিছু চিকিৎসা করছি, কোথায় পারতেছি না। বহুত ঠিক আছে, বহুত দূর দিয়ে চিকিৎসা করেছি, মানে কিন্তু একটা জ্বর হইতেছি না বেমার। পয়সা ঢুকিয়ে আমি আমার রুগীটা মরতেছে, কিবা একটা সহায় করে দিন।